নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু ভোটাৰ কাৰ্ডত নাম, এড্ৰেছ, ডেট অফ বাৰ্থ, ফটো, মোবাইল নাম্বাৰ এইবিলাকৰ কিবা ভুল হৈ আছে নেকি? যদি ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকে নিজে কেনেদৰে অতি সহজতে তাৰ শুধৰণি কৰি ল'ব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ বাবে আপোনালোকৰ মোবাইল বা পিচিত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক আৰু তাত চাৰ্চ কৰক NVSP লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট লিংক দেখা পাইছে voters.eci.gov.in সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়ক। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে যদি অলৰেডি ইয়াত লগইন কৰা আছে, আপোনালোকৰ ID ক্ৰিয়েট হৈ আছে, দেন লগইনত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ IDটো ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে যোনটো চাইন আপ অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ফাৰ্ষ্ট আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে কেপচা কোড দেখা পাইছে সেই কেপচা কোডটো ইয়াত ফিল কৰি দিব। আৰু কেপচা কোডটো ফিল কৰাৰ পাছত যোনটো কণ্টিনিউ অপশ্যন দেখা পাইছে তলত তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো নাম সেই নামটো ইয়াত এণ্টাৰ কৰি দিব। নামটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে ৰিচেণ্ট OTP অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যোনটো মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰত এটা 6 ডিজিট OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত ফিল কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো ভেৰিফাই অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। আৰু এতিয়া আপোনালোকৰ লগইন কৰিবলৈ আহিব, আপোনালোকে লগইনত ক্লিক কৰিব আৰু যোনটো মোবাইল নাম্বাৰ দি আপোনালোকে চাইন আপ কৰিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে কেপচা কোড দেখা পাইছে সেই কেপচা কোডটো শুদ্ধভাৱে আপোনালোকে ইয়াত ফিল কৰি দিব। কেপচা কোডটো ফিল কৰাৰ পাছত তলত যোনটো ৰিকুৱেষ্ট OTP অপশ্যন আপোনালোকে দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰত এটা 6 ডিজিট OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো ভেৰিফাই এণ্ড লগইন অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। আৰু এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে বহুকেইখন ফৰ্ম দেখা পাব। ইয়াত যোনটো আপোনালোকৰ ফৰ্ম 6 দেখা পাইছে এইটো হৈছে আপোনালোকৰ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি নতুন ভোটাৰ এপ্লাই কৰিব বিচাৰে দেন আপোনালোকে এইখন ফৰ্মত কৰিব লাগিব। এতিয়া যিহেতু আমি কাৰেকশ্যনৰ কথা পাতিম গতিকে আপোনালোকে যোনখন ফৰ্ম 8 দেখা পাইছে ফৰ্ম 8ত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা টপ আপ দেখা পাব। ইয়াত আপোনালোকে যোনটো আদাৰ ইলেক্টৰ্ছ অপশ্যনটো দেখা পাইছে তাত আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকৰ যোনটো ভোটাৰ কাৰ্ডৰ নাম্বাৰ সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। ভোটাৰৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো ছাবমিট অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভোটাৰৰ যোনটো ডিটেইলছ সেইটো ইয়াত শ্ব' হৈ যাব, আপোনালোকে অ'কেত ক্লিক কৰি দিব। ইয়াত আপোনালোকে 4টা অপশ্যন দেখিবলৈ পাব। মই বাকীকেইটা অপশ্যনৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। আজিৰ টপিকটো হৈছে আমাৰ কাৰেকশ্যনৰ ওপৰত। গতিকে কাৰেকশ্যনৰ ফৰ্মখন অ'পেন কৰিবলৈ হ'লে আপোনালোকৰ যোনটো ছেকেণ্ড অপশ্যনত দেখা পাইছে কাৰেকশ্যন অফ এণ্ট্ৰিজ তাত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন কাৰেকশ্যনৰ ফৰ্ম সেই ফৰ্মখন অ'পেন হৈ যাব। আপোনালোকে সকলোখিনি নেক্সট কৰি আহিব কাৰণ ওপৰৰখিনি আপোনালোকৰ কোনো প্ৰয়োজন নাই। অলপ তললৈ আহিলে আপোনালোকে দেখিব যে ইয়াত আপোনালোকে কাৰেকশ্যনৰ কিছুমান অপশ্যন দেখা পাব। আপোনালোকে যোনটোৱে কাৰেকশ্যন কৰিব বিচাৰিছে তাত আপোনালোকে টিক মাৰ্ক কৰিব। এই মানুহজনৰ নাম আৰু ফটোটো চেঞ্জ কৰিব লাগে, গতিকে মই নাম আৰু যোনটো ফটো অপশ্যন দেখা পাইছে আপোনালোকে সেই ফটোটো মই চিলেক্ট কৰি ল'ম। আপোনালোকে যোনটোৱে কাৰেকশ্যন কৰিব বিচাৰিছে সেইটোৱে আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত এতিয়া যোনটো শুদ্ধ নাম মানুহজনৰ সেই শুদ্ধ নামটো ইয়াত এণ্টাৰ কৰিব লাগিব। নামটো এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এটা টপ আপ দেখা পাব। ইয়াত লিখা থাকিব যে আপোনালোকে এইটো নামেই আপোনালোকৰ কাৰ্ডত প্ৰিণ্ট কৰিব বিচাৰিছেনে। তো আপোনালোকে নামটো এবাৰ কনফাৰ্ম কৰিব আৰু য়েছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ নামটোৰ এগেইনষ্টত আপোনালোকে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপোনালোকৰ শুদ্ধ হৈ থকা যিকোনো এটা ডকুমেণ্টছ ইয়াৰ ভিতৰত ইয়াত যোনকেইটা ডকুমেণ্টছ মেনশ্যন কৰা আছে ইয়াৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ আপোনালোকে চিলেক্ট কৰি ল'ব। মই পেন কাৰ্ডটো চিলেক্ট কৰিছোঁ আৰু এতিয়া ছাইডত যোনটো আপোনালোকে আপলোড কৰিবলৈ অপশ্যন দেখা পাইছে তাত আপোনালোকৰ যোনটো পেন কাৰ্ড বা আধাৰ কাৰ্ড আপোনালোকে যোনটো ডকুমেণ্টছে দিয়ে সেইটো ইয়াত চিলেক্ট কৰি ল'ব। আৰু এইটো কাৰ্ডত মই ফটোটো চেঞ্জ কৰিম, গতিকে ফটোটো চিলেক্ট কৰি লৈছোঁ। ফটোটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা টপ আপ দেখা পাব, সেইটো আপোনালোকে অ'কে কৰি দিব। সকলোখিনি হৈ যোৱাৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে যোনটো জেগাৰ পৰা এপ্লাই কৰিছে সেই প্লেচটোৰ নামটো ইয়াত এণ্টাৰ কৰি দিব আৰু নেক্সটত ক্লিক কৰিব। এতিয়া তলত যোনটো আপোনালোকে কেপচা কোড দেখিবলৈ পাইছে সেই কেপচা কোডটো ইয়াত আপোনালোকে এণ্টাৰ কৰি ল'ব।
কেপচা কোডটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো প্ৰিভিউ এণ্ড ছাবমিট অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনখন ফৰ্ম সেই ফৰ্মখনৰ প্ৰিভিউটো আপোনালোকৰ সন্মুখত আহি যাব। ইয়াত আপোনালোকে যোনকেইটা কাৰেকশ্যন কৰিছিলে সকলোকেইটা আপোনালোকে এবাৰ চেক কৰি ল'ব। সকলোখিনি চেক কৰাৰ পাছত তলত যোনটো ছাবমিট অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো একনলেজমেণ্ট ৰিচিভ সেইটো আপোনালোকৰ জেনেৰেট হৈ যাব। ইয়াত আপোনালোকে ডাউনলোড একনলেজমেণ্ট যোনটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি আপোনালোকৰ যোনটো একনলেজমেণ্ট ৰিচিভ সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু এনেদৰে আপোনালোকৰ ভোটাৰৰ যিকোনো তথ্য আপোনালোকে অতি সহজতে অনলাইন যোগে শুধৰণি কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।